এইটো চাওক এইটো প্ৰফাইলৰ গোটাই কপিৰাইট লাগিছে এইবিলাক ওপেন চাওক এইবিলাক সব ওপেন কপিৰাইট আৰু এইফালে চাওক আৰু এটা স্ক্ৰীনত চাওক নো ভাইলেশন মানে ইয়াত কোনো প্ৰবলেম নাই আৰু এই দুটা প্ৰফাইল আছে এই ভণ্টিজনীৰ মানে তোমাৰ কপিৰাইট লাগিছে বহুত কিটা গম পাইছা না আৰু কপিৰাইটটো কিয় লাগিছে জানা কপিৰাইটটো লাগাৰ কাৰণ হৈছে ভণ্টিজনীয়ে মানে তাক কন্টেন্ট মনিটাইজ পোৱা নাই আৰু কন্টেন্ট মনিটাইজৰ ভিতৰতো লাইসেন্স কোন নাইয়ে এইটো নপোৱাৰ কাৰণে তাৰ এইবিলাক কপিৰাইট লাগিছে মানে গানৰ লাইসেন্স নপোৱাকে গান ইউজ কৰি আছিল সো কপিৰাইট বহুত লাগিছে এই যে লাগিছে মই এইবিলাক চাওক এইবিলাক সব ওপেন চাওক এই ওপেন বিলাক সব ক্লোজ কৰা লাগে এই ওপেন বিলাক চাওক যিমান ওপেন আছে চাওক এইবিলাক কিমান আছে ওপেন কিন্তু আৰু এটা এই যে ভণ্টিজনী আছে তোমাৰ নামটো কি ভণ্টি হেৱালি কিন্তু তুমি কাম কৰি কিমান দিন হল এমাহ হোৱা নাই না যিয়ে নহওক ভণ্টিৰ মানে কোনো এনেকুৱা প্ৰব্লেম হোৱা নাই বৰ্তমান যে এমাহ নো ভাইলেশন তাৰ কোনো কপিৰাইট লাগা নাই যে ইয়াৰ এলাটো ঠিক আছে কিন্তু এই ভণ্টিজনী অকমান লাগিছে কিয় যিয়ে নহওক প্ৰথমতে ফাৰ্ষ্ট টাইম ইমান নাজানে আৰু তোমাৰ ঘৰ ক'ত ভণ্টি মোৰ বাসবাৰী পাটু বঙাইগাঁও হয় না ডিস্ট্রিক্ট বঙাইগাঁও আর তোমার ডিস্ট্রিক্ট বঙাইগাঁও না ওকে ঠিক আছে আর তোমার প্রোফাইলের নামটো কি প্রমিলা বর্মন আর আপনার হেৱালি বর্মন না ঠিক আছে এই দুজনী ভণ্টি মানে ফার্স্ট টাইম যোৱাকালি ফোন কৰিছিলে না মোক হয় যোৱাকালি ফোন কৰিছিল দাদা মই আপোনাৰ ঘৰত যাব বিচাৰো যে ফেসবুকৰ বিষয়ে কিছুমান কপিৰাইট লাগিছে না কিবা প্ৰবলেম আছে এইবিলাক মই কেনেকৈ চেক কৰিম সো সেইকাৰণে মোৰ ঘৰত আজি আহিল মই কৈছিল যে 4টা বজাৰ পিছত আহিবা হয় না ভণ্টি তো 4টা বজাৰ পিছত আহিল আৰু এতিয়া ভণ্টিৰ এই প্ৰবলেম বিলাক মই সলভ কৰি দিম ঠিক আছে যিমান বৰ আছে এইবিলাক আপোনাৰ ক'ত লাগিব চাওক মই আপোনাক দেখাই দিছো এইটো ভণ্টিৰ প্ৰফাইল মই বেক কৰি দি আছো চাওক এইটো ভণ্টিৰ প্ৰফাইল আপোনালোকে সকলো একদম স্ক্ৰীনত চাব এইটো চাওক প্ৰমিলা এইটো প্ৰমিলা ভণ্টি আৰু এইটো ভণ্টি যেটো ভণ্টি আছে এই ভণ্টিৰ প্ৰফাইলটো হৈছে এইটো তোমাৰ প্ৰফাইলৰ নাম কি আছিল ভণ্টি হেৱালি না এই যে হেৱালি প্ৰফাইল এইটো এই যে হেৱালি প্ৰফাইল ঠিক আছে আৰু এইটো আমাৰ হৈছে প্ৰমিলা বৰ্মন এই ভণ্টি প্ৰমিলা বৰ্মন হয় না ভণ্টি ঠিক আছে এতে এই দুটা প্ৰফাইলত মানে ইস্যু মানে কপিৰাইট লাগিছে এইটো ভণ্টিৰ মানে এই প্ৰমিলাৰ এতে এই কপিৰাইট বিলাক যদি আপোনালোকে যদি ঠিক নকৰে তেতিয়া কিন্তু আপোনালোকৰ পিছত কি হ'ব ডাঙৰ প্ৰবলেম হ'ব ইস্যু লাগিব কপিৰাইট লাগিলে আপোনাৰ একাউণ্টটো মানে পিছত সাসপেন্ড হৈ যাব পাৰে ঠিক আছে এতিয়া মই আপোনাক এই যে কপিৰাইটটো ক'ত কেনেকৈ লাগিছে মই আপোনাক সকলোকে দেখাই দি আছো এটা যে আপোনালোকে কপিৰাইট লাগিছে আপোনালোকে বেক কেনেকৈ কৰিব কৰাৰ পিছত আপোনাক কি কৰিব এইটো ওপৰত যাব সেটিংছত যাব এই ইয়াত যাব গল লয় তাৰ পিছত আপুনি কি কৰিব এই ইয়াত চাওক এইটো তেনেকৈ যাব আপুনি ক'ত যাব এইটো ক'ত গল সাপোর্ট এই সাপোর্টত যাব সাপোর্টত গল সাপোর্টত যোৱাৰ পিছত তাৰ পিছত এইটো চাওক সাপোর্ট ইনবক্সত গলো যোৱাৰ ইয়ৰ এলাৰ্টত যাব সকলো এনেকৈ যাব ঠিক আছে ইয়ৰ এলাৰ্টত যাব এই যে ওপেন বিলাক আছে না ওপেন বিলাক আমি কি কৰিম ক্লোজ কৰিম এইটো ওপেন প্ৰথম এইটো ওপৰত টাচ কৰিম টাচ কৰাৰ পিছত কি এইটো ভিডিঅ' চাওক কি কৈছে ভণ্টি কেনেকৈ লগাইছে গান লগাইছে এইটো চাওক ভিডিঅ' এই এখন ফটো লগাই গান দিছে তুমি কিন্তু ফটো লগাই গান দিছা কেতিয়া ফটো লগাই গান মানে লগাই নিদিবা ৰীল বনাই নিদিবা বুজিছা কথাটো এই বস্তু মনত ৰাখিবা এতিয়া মই এইটো ক্লোজ কৰিম কেনেকৈ ক্লোজ কৰিম এইটো চাওক চিডিউছত যাব চিডিউছত গ'লো তাৰ ইয়াত কণ্টিনিউ কৰিলোঁ কণ্টিনিউ কৰাৰ পাছত ইয়াত চাওক কণ্টিনিউ আছে এনেকৈ কণ্টিনিউ কৰিলোঁ ঠিক আছে কণ্টিনিউ কৰাৰ পাছত এইখন লাইচেন্স চাওক যদি ইয়াতে লাইচেন্স চাওক যদি পাল হয় ভণ্টিয়ে মানে গানৰ লাইচেন্স 20% মানে তাক দিব লাগিলে চাগে যোনে গান গাইছে মানে গানৰ লাইসেন্স যোনে পাইছে তাক 20% দিব লাগিলে যদি গানৰ লাইসেন্স তাতে থাকে যেহেতু এই ভণ্টি মানে গানৰ লাইসেন্স যেহেতু পোৱা নাই সেইকাৰণে এইটো আমি কি কৰিম ডিলিট কৰা লাগিব এইটো চাওক এইটো মই কি কৰিম এইটো একচেপ্ট নকৰিম ইয়াত কণ্টিনিউ এনেকৈ কৰিম কৰাৰ পিছত এইটো চাওক যোনে গানৰ লাইসেন্স আছে তাক একচেপ্ট কৰা লাগিব এইটো একচেপ্ট চেঞ্জেছ এইটো যেহেতু গানৰ লাইসেন্স নাই পোৱা গতিকে আমি কি কৰিম এইটো কৰিম তলটো ৰিমুভ ভিডিঅ' ৰিমুভ কৰি কণ্টিনিউ কৰি কিনে এই যে ডিলিট চাওক অপশ্যন ওলাইছে এই ডিলিট বাছ এই ডিলিট কৰিলে তেতিয়া এইটো কি হ'ব ক্লোজ কৰিব লাগিব চাওক এতিয়াই ক্লোজ ঠিক আছে এনেকৈ কৰি যিমান বৰ আছে আপুনি সবখিনি আপুনি ক্লোজ কৰা যিমান বৰ আছে আপোনাৰ যিমান প্ৰবলেম আৰু যাব লাগিব আৰু ডিলিট কৰিব লাগিব মানে এবাৰ আহিল ন তাৰ পৰা তেতিয়া আৰু যাব লাগিব সাপোৰ্টত এনেকৈ সাপোৰ্টত গৈ কিনে আৰু যাব লাগিব সাপোৰ্ট নিউজ যাব লাগিব তাৰপিছত আৰু যাব লাগিব আৰু ইয়ৰ এলাৰ্টত যাব লাগিব সেম সেনেকৈ কৰি আপোনাৰ এইটো ক্লোজ আছে এইটো ওপেন কৰিব এইটো আপোনাৰ সেম এনেকুৱা আছে ভিডিঅ' এইটো এনেকৈ এইটো যাব লাগিব চিডিউল কণ্টিনিউ ঠিক আছে এইবিলাক কণ্টিনিউ তাৰপিছত ইয়াত চাওক আৰু কণ্টিনিউ ইয়াত চাওক এই ৰিমুভটো ক্লিক কৰিলে কণ্টিনিউ চাওক মই 2বাৰ কৰি আপোনাৰ এইটো ডিলিট হৈ গ'ল ঠিক আছে আৰু এইটো ক্লোজ এনেকৈ কৰি মানে আপোনাৰ ক্লোজ হৈ গ'ল আৰু এইটো ভণ্টিৰ তুমি লগটো খোলাচোন আৰু এইটো ভণ্টিৰ যিটো প্ৰব্লেম নাই আৰু যাৰ প্ৰব্লেম নাথাকে সেইবিলাক মানে কেনেকৈ চল্ভ কৰিম তুমি বুজি পাইছা মই কেনেকৈ বুজাই দিলোঁ ভালকৈ এতিয়াতো তুমি নিজে কৰিব পাৰিবা হয় না আৰু তুমিতো বুজি পাইছা ভণ্টি বুজি পাইছা না হয় তা এই ভণ্টিজনী চাওক ইয়াৰ কোনো প্ৰব্লেম নাই চাওক ইয়াৰ মই প্ৰফেশ্যনেল ডেছবৰ্ডত এনেকৈ ধৰি ইয়াত এনেকৈ থাকিল মই বেক কৰিলোঁ এই যে ইয়াত চাওক ইয়াৰ ছেটিংছটো অলপ বেলেগ ধৰণৰ আছে ইয়াত যাব এনেকৈ যাব ডট যাব ইয়াৰ চাওক এই যাব ক'ত গ'লে সাপোৰ্ট এইটো সাপোৰ্ট
ইয়াত প্ৰব্লেমবিলাক আছে নেকি মই যেহেতু নাই ইয়াত তথাপি মই চেক কৰি দি আছোঁ যে আপোনালোকে ভালকৈ চাব চাওক ইয়াত ছাপৰ্ট ইনবক্সত যাব এই যে ইয়ৰ এলাৰ্ট এইটো আপোনাৰ থাকে ন' ভাইলেশ্যন এইটো ন' ভাইলেশ্যন থাকিলে কোনো প্ৰব্লেম নাই এনেকুৱা বুজি পাইছা তুমি বুজি পাইছা না তুমি বুজি পাইছা ঠিক আছে তো যিয়ে নহওক আৰু ভালকৈ যিখিনি বুজাই দিব লাগে মই বুজাই দিলোঁ আৰু আপোনালোকে যদি বুজি পোৱা নাই কেনেকৈ কপিৰাইট লাগিলে কেনেকৈ ডিলিট কৰিব লাগে মই যেনেকৈ দেখাই দিলোঁ আপোনালোকে সকলোৱে এনেকৈ কৰি ডিলিট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখি দিব কাৰণ কিয় এইটো ভিডিঅ' হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে